সঁচাকৈ এটা শুভ মুহূৰ্ত ৰাজা আৰু ৰশ্মিৰ যি প্ৰয়াস আচলতে ৰাজা আৰু ৰশ্মিৰ দুয়োগৰাকী একোনো চিত্ৰশিল্পী প্ৰখ্যাত চিত্ৰশিল্পী গতিকে চিত্ৰশিল্পৰ ওপৰত অভিজ্ঞতা নাথাকিলে এনেধৰণৰ কাম কৰিব নোৱাৰে গতিকে সৰুৰে পৰা ৰাজাক আমি ৰাজা বুলিয়ে মাতোঁ গতিকে দেৱৰাজ তাৰ নাম আচলতে ৰাজা আমি সৰুৰ পৰাই পাইছোঁ তাক গতিকে মানে তাহি যেতিয়া ক্লাছ 3 মানৰ পৰাই চাগে স্কুলত আৰ্ট কৰিছিলে সেই আৰ্ট কৰাৰ ছবিবিলাক আৰু তাৰ ভাইক ৰাজু সিও ধুনীয়াকৈ আৰ্ট কৰে গতিকে তাহাঁতৰ নিজৰ কেপাচিটিত সেই বিদ্যাটোক মানে জীৱনৰ এটা অধ্যায় হিচাপে ল'লে যে চাকৰি এই য়ং ল'ৰাজনে হয়তো তাৰ 30-32 বছৰ বয়স হৈছে আৰু সি যে সৌভাগ্যৱান তাৰ পত্নীও সেই লাইনৰে গতিকে দুইটা ইমান সুন্দৰকৈ এই টেটু আঁকি অকাই নহয় মানুহক আনন্দ দিবৰ কাৰণে আৰু এই একোটা চিন এই টেটুৰ বিষয়টো ৰাজে অতি সুন্দৰভাৱে ক'লে দেখুৱাইছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত এনেধৰণৰ বিজ্ঞানসন্মত উন্নত ধৰণৰ টেটু পাৰ্লাৰ মই দেখা নাই গতিকে গণেশগুৰিৰ এই স্থানত ৰাজাই যিটো কৰিছে তাৰ মই আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা আৰু শুভেচ্ছা তাৰ জীৱন সুন্দৰ হওক আৰু এই টেটু কলাৰে অসমৰ গৌৰৱ কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ ধন্যবাদ মই ৰাজা আৰু ৰশ্মি দুইটালৈ মানে মোৰ শুভেচ্ছা থাকিল দুটাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক সিহঁতি যি কৰ্ম কৰিবৰ কাৰণে গুৱাহাটীত আহিছে সেই কৰ্ম সফল হওক মোৰে সেয়া তাহাঁতলৈ শুভেচ্ছা থাকিল আশীৰ্বাদ থাকিল দুয়োটাই আমি এই মুহূৰ্তত গণেশগুৰিত আছোঁ আৰু গণেশগুৰিত আজি শুভাৰম্ভ হৈছে এটি টাটু ষ্টুডিঅ' আৰু শেহতীয়াকৈ বিশ্বজুৰি এই শিল্প বুলিয়ে ক'ব লাগিব যথেষ্ট জনপ্ৰিয় হৈছে আৰু ডিব্ৰুগড়ৰ এগৰাকী যুৱক তেওঁ অতি দক্ষ এগৰাকী চিত্ৰশিল্পী আৰু শেহতীয়াকৈ তেওঁ এই টাটুৰ বিষয়তো যথেষ্ট বুৎপত্তি লাভ কৰিছে আৰু মহানগৰীত আজি গণেশগুৰিত এটা আকৰ্ষণীয় ভাৱে টাটু ষ্টুডিঅ' মুকলি কৰা হৈছে মই অকণ চৌপাশটো দেখুৱাই লৈছোঁ প্ৰথমতে সুন্দৰ এটা এনভাইৰনমেণ্ট এম্বিয়েঞ্চ এটা ইয়াত দেখা গৈছে আৰু সুন্দৰভাৱে এই টাটু ষ্টুডিঅ'টো আগবঢ়াই দিছে এতিয়া আমি অকণ সবিশেষ কথা পাতিম যিহেতু মুখ্য ব্যক্তি শিল্পী আছে প্ৰথমে নামটো অকণমান মোৰ নাম হৈছে দেৱৰাজ শইকীয়া বৰ্তমান মই ডিব্ৰুগড়ৰ বাসিন্দা হয় ইয়ালৈ এতিয়া মই শ্বিফ্ট হৈ আহিছোঁ এখন আমাৰ ছেকেণ্ড টেটু ষ্টুডিঅ' হয় এখন নামটো হৈছে গুডউইল টেটু ষ্টুডিঅ' এণ্ড আৰ্ট গেলেৰী ডিব্ৰুগড়ত অলৰেডি এখন আছে আমাৰ গুডউইল টেটু ষ্টুডিঅ' এণ্ড একাডেমি বুলি তো ইয়াত মানে আমি গুৱাহাটীলৈ আহিলোঁ ইয়াত এটা মানে ভাষ্ট অডিয়েঞ্চ মাছ আছে মানে ইয়াত মানে কেপচাৰ কৰিবলৈ আৰু প্লাছ মানে আমাৰ ইয়াত এখন অকল টেটু ষ্টুডিঅ'ই নহয় এখন আৰ্ট গেলেৰীলৈও আমি কনভাৰ্টো কৰিছোঁ তাৰমানে আমি আৰ্টছবিলাক খালি এতিয়া সজাব ইয়াত পৰা নাই কাৰণ কেলৈ অলপ সময় নাটনিৰ কাৰণে অলপ হেৰি হৈছে কিন্তু ইন ফিউ কেইদিনমানৰ পাছত আমাৰ সেইখিনিও হৈ যাব আৰ্ট কালেকশ্যনছখিনিও আহি যাব তো আমি মানে ইয়াত পেইণ্টিংছৰ পৰা আদি কৰি চব মানে কমিশ্যন ৱৰ্ক হওক বা যেনেকৈ হওক আমি মানে সাংস্কৃতিক টাইপৰতো অসমীয়া কিছুমান ডিজাইনছ এণ্ড অল সেইবিলাকো আমি বনাবলৈ বিচাৰিছোঁ যিটো মানে সেইখিনি পাছলৈ আগন্তুক সময়ত সেইখিনি দেখিব পৰা যাব বাৰু সেইখিনি আছে কিন্তু শিল্পৰ সন্মুখত থাকিলে কথাতকৈও শিল্পইহে বেছি কথা কয় গতিকে কথা ক'ব পৰা শিল্পতে প্ৰস্তুত কৰিছে আমি অকণমান চাম তেওঁ দেখুৱাব তেওঁ ইতিমধ্যে প্ৰস্তুত কৰা ভালেখিনি চিত্ৰশিল্প তাতো ইয়াতে সংলগ্ন কৰিছে যদি অলপ এইফালে আহিব পাৰি অলপ আমি বুজিবলৈ চেষ্টা কৰিম এই ক'ত এইটো প্ৰস্তুত কৰা হৈছিলে আৰু কেনেধৰণৰ ইয়াৰ মিনিং আৰু তাতো কৰোঁতে কি কথাত গুৰুত্ব দিব লগা হয় কেনেকৈ এই লাইনটোত আহিলে আৰু বৰ্তমান কি পৰ্যায়ত আছে অসমত সেই বিষয়টো একচুৱেলি মানে টেটুটো এটা ভাষ্ট হেৰি ছাবজেক্ট বুলিয়ে ক'ব পাৰি তো টেটুটো মানে একচুৱেলি বডি আৰ্ট হয় যিটো মানে বহুত এনচিয়েণ্ট টাইমছৰ পৰা বহুত এনচিয়েণ্ট কলা বুলিও ধৰিব পাৰি তো এইটো বহুত থাউজেণ্ডছ অফ ইয়াৰ্ছৰ পৰা এইটো বেলেগ বেলেগ চিভিলাইজেশ্যনত টেটুছটো হেৰি আছিল তো আমাৰ মানে কি হৈছে কি যে আমাৰ এতিয়া অসমীয়াও বহুত ডিজাইনছ আছে যেনেকৈ এইবিলাক এতিয়া দেখিব পাৰিছে এইটো এতিয়া অসমীয়া ডিজাইন হৈ গ'ল এইটো অসমীয়া মগৰ হয় তো মগৰটো যেনেকৈ এতিয়া এটা টেটু তো এইটো এটা অসমৰ এটা চিম্বল হয় এইটো অসমৰ মগৰ তো এইটো মানে এতিয়া
এই লেডি এগৰাকীয়ে এনেকুৱা কণ্ঠৰ ওচৰত তলত বনাইছিলে হা তো এইজনে এতিয়া যেতিয়া য'ত যাব বেলেগ জেগাতো যদি যায় তেখেতকো মানুহে সুধিব যে এইটো কি হয় এইটো ক'ৰ হয় এইটো কি চিম্বলটো মিনিং কি তেতিয়া তেখেতে প্ৰাউডলি ক'ব পাৰিব যে এইটো অসমৰ আমাৰ এইটো চিম্বল হয় যে মানে এইটো যিটো মানে অসমৰ মগৰটো তেখেতে সেইটো তেতিয়া আমাৰ কালচাৰটো ইন্ট্ৰডিউচ কৰা নিচিনা হ'ব ইন এ ফৰ্ম অফ টেটু বুজি পালোঁ যে এগৰাকী শিল্পীৰ যিটো দায়বদ্ধতা থাকে গতিকে আমি বিভিন্ন কাম কৰিব পাৰোঁ কিন্তু তাৰ জৰিয়তে যদি মোৰ জাতিটোক যদি মই সেৱা কৰিব পাৰোঁ গতিকে মোৰ নিজৰ ধাৰণা নাছিল যে তাতোৰ জৰিয়তে বা এই ধৰণৰ বিষয় এটা এপ্লিকেবল কৰিব পাৰি কাৰণ বিভিন্ন বডিত যিটো অংকন কৰা দেখা পাওঁ কেতিয়াবা মানে সেইটো আনইজি লাগি যায় আমাৰ কাৰণে তেনেকুৱা হৈ যায় গতিকে এনেধৰণৰ বিষয়কো মহানগৰীৰ গণেশগুৰিৰ যিটো অপেনিং কৰা যিটো ষ্টুডিঅ'টো এই ধৰণৰ বিষয় তাতো অংকন কৰা হ'ব আমাৰ চব ফৰ্ম অফ টেটু বডি হেৰি কৰা হ'ব যেনেকৈ এতিয়া বেলেগ যদি ক্লায়েণ্টৰ এতিয়া ডিমাণ্ডছৰ মতে আমি টেটু বনাওঁ এতিয়া যদি ক্লায়েণ্টৰ যদি আমি কনচালটেশ্যনো দিওঁ যে ছাপ'জ কোনোবা ক্লায়েণ্ট যদি আহিলে অলপ আনকমফৰ্টেবল জেগাত বা আমি যদি বুজোঁ যে সেইটো তাত শ্বুট নকৰিব তেতিয়া আমি মানে এডভাইচো দিওঁ যে আপুনি ইয়াত নকৰি পিনি বেলেগ বডি পাৰ্টটো কৰিব পাৰে যিটোত মানে বেছি ভাল হ'ব বা হেৰি হ'ব তো আমাৰ কনচালটেশ্যনো দিয়া হয় তেনেকৈ আৰু যিহেতু এইটো এটা ব্যক্তিগত কথা হয় টেটু মানুহে য'ত হ'লেও বনাব পাৰে কিন্তু আমি তথাপিও এটা ৰায় এটা দিওঁ অপিনিয়ন এটা দিওঁ যে এক্সপাৰ্ট অপিনিয়ন হিচাপে এনেকুৱা ভাল হ'ব পাৰে বুলি নট অনলি ফৰ মানে হেৰি কাৰণে কাৰণ ক্লায়েণ্টে পটককৈ গম নাপাব পাৰে আমি মানে সেইটো বুজাই দিয়াটো আমাৰ দায়িত্ব হয় যে মানে যে টেটুটো এনেকুৱা পজিশ্যনত এনেকুৱা জেগাত বেছি ভাল দেখাব বেটাৰ দেখাব বুলি আৰু খালি বহুতখিনি স্ক'প আছে এতিয়া টেটু অকল খালি আমি কালাৰডতো বনাওঁ বা হেৰি বেলেগ স্ক'প মানে বহুত আছে আৰু টেটুৰ বিষয়ে এটা মই ইণ্টাৰভিউ চাই আছিলোঁ নেশ্যনেল হয়তো টিভিত বা তেনেকুৱা এটা তো তাত এজন ডক্টৰে এই কথাটো কৈছিলে সেইটো মই আজি এনেকুৱা পৰিৱেশৰ হয়তো সেই কথাটো উত্থাপন কৰিব নালাগে কিন্তু যিহেতু আপুনি ইমান ধৰণে লাগি আছে চ' এই স্কিনত যিটো তাক বিন্ধা কৰি এইটো কৰা হয় তাৰ ফলত ভৱিষ্যতে স্কিন কেঞ্চাৰ বা এনেকুৱা এটা পচিবিলিটি থাকি যায় ক'ৰবাত অসাৱধান হ'লে এনেকুৱা সম্ভাৱনা থাকে নেকি কাৰণ এইটো সোধাৰ কাৰণটো এইটোৱে যাতে সেইবিলাক কথাটো মানুহক সেই কৰিব গতিকে সেইটো দূৰ কৰিবলৈ কোনখিনি কথা ক'ব আপুনি একচুৱেলি মানে টেটু বুলি ক'লে এতিয়া বহুত বয়সস্থ মানুহৰ গাতো টেটু আছে বা বহুত চিভিলাইজেশ্যনৰ এতিয়া থাইলেণ্ডত এগৰাকী লেডি এগৰাকী আছে যাৰ বয়স 104 বছৰমান হৈছে এতিয়া বৰ্তমান আৰু তেখেতে মানে সেইটো বংশৰ তেখেত লাষ্ট হয় আৰু গোটেই ৱৰ্ল্ডৰ মানুহ তাত গৈ পিনি তেখেতৰ পৰা টেটু বনায়গৈ বিকজ মানে কি তেখেত লাষ্ট মানে সেইজন সম্প্ৰদায় হয় তো আৰু বহুত মানুহৰ গাত টেটু আছে যোনে মানে বহুত বছৰ জীয়াই আছে বয়সস্থ মানুহৰ গাতো টেটু আছে এইটো চিভিলাইজেশ্যন ৱাইজ আৰু এটা কথা কওঁ যে টেটু বনালে বুলি কেঞ্চাৰ বা হেৰি ফৰ্মেশ্যন হোৱাটো আজিলৈকে তেনেকুৱা এতিয়ালৈকে ওলোৱা নাই কাৰণ কেলৈ এনেই মই কথা কৈছোঁ ছাপ'জ এতিয়া স্পৰ্টছৰ জগতৰ কথা কৈছোঁ যেনেকৈ এতিয়া বিৰাট কোহলিহঁতৰ সুৰেশ ৰাইনাহঁতৰ সিহঁতক আপুনি চাব পাৰে বিৰাট কোহলিয়ে 6-7 হাজাৰ টকীয়া পানী খায় ঠিক আছে কিন্তু তেখেতে যদি সিমান কনচাৰ্ণ হয় তেখেতে নৰ্মেল ৱাটাৰো নাখায় তেখেতে 6-7 হাজাৰ টকীয়া বটলৰ পানী খায় তেখেতৰ গাত কিন্তু আপুনি দেখিব ফুল স্লিভ টেটু আছে হয় মই এইকাৰণে প্ৰশ্ন উত্থাপন কৰিলোঁ তাৰমানে যেনেকৈ আমাৰ মেডিচিন আছে কিন্তু মেডিচিন বহুত আমাৰ নিষিদ্ধ কৰা আছে এইকাৰণে সেই মেডিচিনবিলাক আমাৰ শৰীৰৰ কাৰণে বেয়া কিন্তু মেডিচিনে আমাক দেহাৰ উপকাৰ কৰে তেনেকৈ আমি বহু বজাৰত খাদ্যটো কোনটো খাদ্য খাওঁ যিটো খাদ্য আমাক উপকাৰ কৰে কিন্তু অপকাৰী খাদ্যও আছে কথাটো এনেকুৱা নেকি যে ক'ৰবাত যদি অসাৱধান হয় যি তাত কেমিকেল ইউজ কৰে তাত যদি অকণমান ল' কোৱালিটি বিভিন্ন কৰা হয় তেতিয়াহ'লে কিবা অকণমান কথা থাকে নেকি তেনেকুৱা যে কি মেটেৰিয়েল মই ইউজ কৰিম সেই মেটেৰিয়েল কথাখিনি কেনেকুৱা কি মেটেৰিয়েল ইউজ কৰা হয় কেনেকৈ কৰা হয় আমাৰ যিখিনি নিডলছ বা হওক বা হেৰি হওক আমাৰ চব ষ্টেৰিলাইজ থাকে প্লাছ মানে সেইখিনি ওৱান টাইম ইউজে হয় আমি ক্লায়েণ্ট আহিলে আমি ক্লায়েণ্টৰ আগতে ফালি পিনি হেৰি চেক কৰোঁ তো সেইটো আমি মানে তেখেতক দেখাই লওঁ যে চবৰ এক্সপাইৰী হেতি আহে প্লাছ আমি যিখিনি কালাৰ্ছ ইউজ কৰোঁ সেইখিনি মানে অকল স্কিনৰ কাৰণে বনোৱা কালাৰ হয় মানে টেটুৰ কাৰণে আৰু এইখিনি মানে আমাৰ USA মেড হয় আৰু এইখিনি মানে বহুত ইউৰোপিয়ান কিছুমান ষ্টেণ্ডাৰ্ডছ প্ৰট'কল চব মানে ফ'ল' কৰি পিনি সেইখিনি প্লাছ সেইখিনি ভিগান ফ্ৰেণ্ডলিও হয় তো সেইখিনি ইংছে আমি ইউজ কৰোঁ যিখিনি অলৰেডি টেষ্টেড হয় লেবত আৰু মানে তাৰপিছত হিউমেন ট্ৰায়েলৰ কাৰণে মানে সেইখিনি এপ্লিকেবল হয় সেইখিনি কালাৰ্ছেই ইউজ কৰোঁ না কি আমাৰ কিছুমান লোকেল আৰ্টিষ্ট যিবিলাক মেলাই চেলাই বহে সিহঁতি ফেব্ৰিক কালাৰ বা হেৰি ইউজ কৰে যিটো স্কিনৰ কাৰণে বহুত হানিকাৰক হয় কিন্তু আমাৰ মানে এইখিনি হৈছে মানে এটা হেল্থ ষ্টেণ্ডাৰ্ডছ যিখিনি আছে এইটো আমি মানে অকল ইয়াৰ বুলিয়ে নহয় এইটো আমি যিবিলাক প্ৰডাক্টছ আনো চব USA বেছড হয় তো সিহঁতে হয় সেইকাৰণে মই কথাটো সুধিলোঁ যে
বিশ্বাসযোগ্যতাৰ পৰাই আচলতে মানুহৰ যিখিনি মাৰ্কেটে হওক বা আগ্ৰহটো বৃদ্ধি হয় তো বাহিৰত থকা সেই ধৰণৰ বিষয়বিলাকৰ কাৰণে হয়তো সেই ধৰণৰ কথা হ'ব পাৰে মেডিকেল চায়েন্সে যিখিনি কথা কৈছে কিন্তু ষ্টুডিঅ'টোৰ নামটো আকৌ এবাৰ মোৰ মুখস্থ হোৱা নাই গুডউইল টেটু ষ্টুডিঅ' এণ্ড আৰ্ট গেলেৰী গুডউইল টেটু ষ্টুডিঅ' এণ্ড আৰ্ট গেলাৰী আৰু গণেশগুৰিত আছে ইউকো বেংকৰ ওচৰত গতিকে নিৰ্বিঘ্নে আহিব পাৰে কাৰণ ইয়াতে চব কোৱালিটি ফ'ল' কৰা হৈছে যিখিনি তো কেইটামান অলৰেডি প্ৰস্তুত কৰা এইটো হয়তো ডিব্ৰুগড়তে কৰা নেকি এইটো এইখিনি আমাৰ ডিব্ৰুগড়তে কৰা হৈছে কিছুমান ডিব্ৰুগড়ত এইখন মুম্বাইত কৰা হৈছিলে তেনেকৈ বেলেগ বেলেগ জয়াখন ভালকৈ লওঁ অলপ হয় তো এই ধৰণৰ মানে কৰিলে আৰু ফলত যেতিয়া হোল বডিটোত কৰে তেনেকৈ ডিচিপ্লিন মেইনটেইন কৰা এডভাইচ থাকিব নেকি যে কেনেকুৱা টেটু লোৱা উচিত আচলতে আমি একচুৱেলি টেটুছবিলাকৰ এটা মিনিং থাকে তো এতিয়া মানুহে যেতিয়া টেটু বনাবহে তেখেতে বহুত ষ্টাডি কৰি আহিব লাগে নাকি মানে পটককৈ গৈ পিনি মই টেটু বনাব গৈছোঁ মোৰ অলপ মন গৈছে মই গৈ পিনি বনাই দিলোঁ সেইটো নহয় দোকান এখনত গৈছোঁ কিবা কিনি আনো এই কথাটো নহয় তাৰমানে নহয় এতিয়া আমাৰ ক্লাইণ্ট যিখিনি থাকে আমাৰ সেইখিনি বহুত মাহৰ পৰা আমাৰ লগত কণ্টেক্টত থাকে বা সিহঁতি ছাৰ্ভ কৰি থাকে বা কোনোবা যদি কনফিউজ হৈ পিনিও যদি আহে কোনোবা ক্লাইণ্ট তেতিয়া আমি কওঁ যে নহয় আপুনি অলপ সময় লওক লাগিলে এসপ্তাহ দুসপ্তাহ লওক আপুনি চাওক এইকেইটা ৱেবছাইটৰ নাম কৈ দিওঁ আমি সেইখিনিত আপুনি ইণ্টাৰনেট ছাৰ্ভ কৰক যে আপোনাক কি লাগে নাকি মানে কোনোবাই কিবা এটা ডিজাইন আহিছে বনাইছে আমি সেইটো মানে বনায়ো নিদিওঁ আমি কাৰণ কেলৈ এটা টেটু বনাই দিয়াটো উজু কিন্তু মহাৰিব নোৱাৰি যিহেতু তো লাইফ লং পাৰ্মানেণ্ট লাইফ টাইম তেওঁৰ কাৰণে থাকিব কিন্তু এইটো লেজাৰ ট্ৰিটমেণ্ট বুলি থাকে কিছুমান কিন্তু সেইটো খৰচী হয় আৰু মানে ছাইড ইফেক্ট হ'ব পাৰে মানে যিটো আমি নকৰোঁ বাৰু কিন্তু কথাটো হৈছে যে যেতিয়া এজন মানুহে ক্লাইণ্টে যেতিয়া আহে বনাবলৈ আমি তেখেতক এডভাইচ দিওঁ যে তেখেতে যাতে ভালকৈ টেটুখিনি ওপৰত ষ্টাডি কৰে আৰু তেখেতে যিটো আমাক ক'ব যে মোক এনেকুৱা ষ্টাইলৰ লাগে তেতিয়া আমি সেইটোৰ মতে আমি মানে নিজৰ ডিজাইনছবিলাক তেতিয়া প্ৰস্তুত কৰোঁ কাৰণ আমি চব ডিজাইনছ যিবিলাক ইয়াত দেখিছোঁ চব এইবিলাক কাষ্টম মেড হয় মানে এনেকুৱা নহয় যে কোনোবাই নেটত কিবা এটা দেখিছে আমি সেইটোকে বহাই দিছোঁ সেইটো নহয় আমি নিজেও মানে ডিজাইনছ ক্ৰিয়েট কৰোঁ তাতোৰ বিষয়টোত এটা মানে গৱেষণা পৰ্যায়লৈকে গুচি গৈছে অসমৰ যিটো পৰ্যায়টো তাৰমানে অকণমান আমি হাইলি এক্সপেক্টেড বা যিটো হাই এক্সপেক্টেশ্যনটো মানে তাৰ পৰা কৰিব পৰা হৈছে তাৰমানে গতিকে যিটো ষ্টেণ্ডাৰ্ডটো হয়তো আৰম্ভণিতে অকণমান মানুহে জনা নাছিলে কিবা কিবি আঁকি থ'ব লাগে দেহাটোত সেইটোৱে হৈ যায় বা অকণমান তেনেকুৱা গতিকে এইটো সুন্দৰ জানি আৰু আপোনাৰ সহযোগী আৰু হয়তো আপোনাৰ সহধৰ্মী তেওঁ এই লাইনত এই বিষয়ত জড়িত তেওঁ দুআষাৰ নিশ্চয় ক'ব আমাক গতিকে সুন্দৰ প্ৰয়াসৰ মুহূৰ্তত আমি শুভেচ্ছা বাৰ্তা এটা দিব লাগিব নামটো জানি লওঁ ৰশ্মি গুৰুং চেকিয়া অভিনন্দন থাকিল শুভেচ্ছা থাকিল যে সুন্দৰ প্ৰয়াস এটা আৰু ইমান ধুনীয়া এম্বিয়েঞ্চত ভাল এটা বিষয় হ'ব আৰম্ভণিৰ মুহূৰ্তত কেনেকুৱা কথাবোৰ মনলৈকে আহিছে বহুত নাৰ্ভাছো আছোঁ এক্সাইটমেণ্টো আছে লগতে আৰু আশা কৰিছোঁ গুৱাহাটীৰ বাকীয়ে যাতে আমাক ভালকৈ আঁকোৱালি লয় মানে যিটো আমাৰ গুৱাহাটীখন চাউথ ইষ্ট এছিয়াৰে হাব বুলি কোৱা হয় গতিকে নৰ্থ ইষ্টৰ মানুহে ইয়াত আহি যাব খুব অভিনন্দন থাকিলে আৰু দুই এজনৰ আমি অলপ বক্তব্য ল'ব পাৰোঁ ছাপোৰ্ট কৰা নাছিলে বিষয় হ'লে ছাপোৰ্ট কৰি ভাল লাগিব টেটুটো বনাওঁতে এতিয়া টাইম চাই আছে যেনেকৈ মই ইয়াত থৈ পিনি এক্সাম্পল হিচাপে কৈছোঁ হা যেনেকৈ এইটো এটা কালাৰ টেটু হয় এইটো এৰাউণ্ড 4-5 আৱাৰ্ছমান লাগিব চিমিলাৰলি এইটো যেনেকৈ কাৰোবাৰ পৰ্ট্ৰেট বনাইছে মাকৰ পৰ্ট্ৰেটটো এইটো 7-8 আৱাৰ্ছমান লাগি যাব হয় এনেকুৱা এটা যদি বনায় এইটো মাকৰ জন্মদিনৰ এটা উপহাৰ হিচাপে তেখেতে বনাই গৈছিলে তাৰপাছত শৰীৰত ৰখাৰ নিচিনা তাতকৈ হয় 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 তো এনেকুৱা বনাইছে মোৰ একচুৱেলি নামটো মনত নাই হয় হয় ক্লাইণ্ট আছিলে অঁ অঁ কিন্তু মানে টাইম লাগে মুঠতে টেটু এটা বনাব কোনোবাই যদি আহে যদি নাম চাম কিবা যদি লিখে তেনেহ'লে হয়তো আধা ঘণ্টা 1 ঘণ্টাটো হৈ যাব পাৰে আৰু যদি ডাঙৰ যদি টেটু বনায় তেনেহ'লে 6-7 ঘণ্টাও লাগি যাব পাৰে কিবা ফটো চটো বনালে সেই তেনেকুৱাকৈ টাইম লাগে আৰু সেইটো পেচেঞ্চটো লাগিব বহি থাকিব লাগিব আৰু মাজতে আমি ব্ৰেকছো দিয়া হয় ছাপ'জ কফি ব্ৰেক বা কিবা ব্ৰেক লওঁ মানে যাতে অলপ স্পাইনটো ৰিলেক্স কৰিব পাৰে বডিটো অলপ ৰিলেক্স কৰিবলৈ সময় দিওঁ টাইম লৈ পিনি হয় 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 সময় লাগিব মানে কামটো হয়